অসমৰ ঘূৰ কলামানিশাৰ অন্ত পেলাই অসমৰ জাতীয় জীৱনত অসমৰ সমাজ জীৱনত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিবৰ কাৰণে যিগৰাকী অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা সময়ত অসমত শান্তিৰ পৰিৱেশ ৰচনা হৈছিল। সেয়া হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱ। তেখেতৰ আজি আমি শ্ৰদ্ধাৰে সুমৰিছোঁ। আজি তেখেতৰ এই যিটো সমাধিস্থল তাত সকলোৱে সমবেত হৈ অনাগত দিনত আমি তেখেতৰ আদৰ্শৰে সমাজখনৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি পণ লৈছোঁ। আপোনালোকে সকলোৱে জানে যে এটা সময়ত অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে মানুহজন যদি পুৱাৰ বেলা ওলাই যায় গধূলি ঘৰলৈ আহিবনে নাহে তাৰ কোনো নিশ্চয়তা আছিল। সেই পৰিৱেশ অন্ত পেলাই অসমৰ শান্তিৰ দূত হিচাপে যিগৰাকী অসমৰ ৰাজনীতি বা অসমৰ ৰাজনৈতিক পৰিৱেশ এটা নিৰ্মাণ কৰিছে সেইগৰাকী হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া। আমি আশাবাদী তেখেতৰ আদৰ্শৰে অনাগত দিনত অসমখনত এখন সমৃদ্ধিশালী অসম আমি গঢ়িব পাৰিম। অসমৰ ঘূৰ কলামানিশাৰ অন্ত পেলাই অসমৰ জাতীয় জীৱনত অসমৰ সমাজ জীৱনত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিবৰ কাৰণে যিগৰাকী অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা সময়ত অসমত শান্তিৰ পৰিৱেশ ৰচনা হৈছিল। সেয়া হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱ। তেখেতৰ আজি আমি শ্ৰদ্ধাৰে সুমৰিছোঁ। আজি তেখেতৰ এই যিটো সমাধিস্থল তাত সকলোৱে সমবেত হৈ অনাগত দিনত আমি তেখেতৰ আদৰ্শৰে সমাজখনৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি পণ লৈছোঁ। আপোনালোকে সকলোৱে জানে যে এটা সময়ত অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে মানুহজন যদি পুৱাৰ বেলা ওলাই যায় গধূলি ঘৰলৈ আহিবনে নাহে তাৰ কোনো নিশ্চয়তা আছিল। সেই পৰিৱেশ অন্ত পেলাই অসমৰ শান্তিৰ দূত হিচাপে যিগৰাকী অসমৰ ৰাজনীতি বা অসমৰ ৰাজনৈতিক পৰিৱেশ এটা নিৰ্মাণ কৰিছে সেইগৰাকী হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া। আমি আশাবাদী তেখেতৰ আদৰ্শৰে অনাগত দিনত অসমখনত এখন সমৃদ্ধিশালী অসম আমি গঢ়িব পাৰিম। অসমৰ ঘূৰ কলামানিশাৰ অন্ত পেলাই অসমৰ জাতীয় জীৱনত অসমৰ সমাজ জীৱনত শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিবৰ কাৰণে যিগৰাকী অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা সময়ত অসমত শান্তিৰ পৰিৱেশ ৰচনা হৈছিল। সেয়া হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱ। তেখেতৰ আজি আমি শ্ৰদ্ধাৰে সুমৰিছোঁ। আজি তেখেতৰ এই যিটো সমাধিস্থল তাত সকলোৱে সমবেত হৈ অনাগত দিনত আমি তেখেতৰ আদৰ্শৰে সমাজখনৰ কাৰণে, দেশৰ কাৰণে, জাতিটোৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি পণ লৈছোঁ। আপোনালোকে সকলোৱে জানে যে এটা সময়ত অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে মানুহজন যদি পুৱাৰ বেলা ওলাই যায় গধূলি ঘৰলৈ আহিবনে নাহে তাৰ কোনো নিশ্চয়তা আছিল। সেই পৰিৱেশ অন্ত পেলাই অসমৰ শান্তিৰ দূত হিচাপে যিগৰাকী অসমৰ ৰাজনীতি বা অসমৰ ৰাজনৈতিক পৰিৱেশ এটা নিৰ্মাণ কৰিছে সেইগৰাকী হ'ল প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া। আমি আশাবাদী তেখেতৰ আদৰ্শৰে অনাগত দিনত অসমখনত এখন সমৃদ্ধিশালী অসম আমি গঢ়িব পাৰিম।